নমস্কাৰ বন্ধুসকল, এতিয়া বাজিছে ৰাতি 12:20 আৰু আমি আছোঁ ফাৰ্মত। দিগন্ত মই ফাৰ্মত বিজি। পোৱালি মানে আজি পোৱালি দিলে, এজনী চেউৰী গাহৰি পোৱালি প্ৰায় 15টামান দিছে। অলপ মানে লাগিছোঁ আৰু লাগি আছোঁ। 15টা পোৱালি, অলপ যত্ন ল'বই লাগিব। আমি এইবিলাক কষ্ট কৰিবলৈ কেয়া কৰা মানুহ নহয়, ৰাতিটোৱে বহি থাকিম দৰকাৰ হ'লে। নে কি কওঁ দিগন্ত? হাৰ মনা মন নহয় না, জিন্দাগী মে হাৰ নাই মানুহ গা। আজি গোটেই ৰাতিয়ে বহিম আৰু আমি। আৰু আজি খেল আছিলে, সেয়া টিকেট মিলাই আছোঁ দেই। টিকেট মিলাই আছোঁ আৰু আধামান আছেগৈ আৰু। বুক 200 বিকিছিলোঁ, 150মান চালোঁ আৰু 50খনমান আছেগৈ আৰু। লগা নাই, এই প্ৰাইজবোৰ মানে পটকৈ নালাগে, কেতিয়াবা লাগিলে লাগিয়ে থাকে। 3 লাখ টিকেটৰ মাজত আৰু 10টা প্ৰাইজ, যাৰ ভাগ্য ইয়ে পাব আৰু, বহুত ডাঙৰ ভাগ্য লাগিব। লাগি থাকে বাৰু, নালাগা নহয়, কিন্তু এইকেইদিন লগা নাই বাৰু। আপোনালোকে একো টেনশ্যন ল'ব নালাগে, আমি এইবোৰ ধুনীয়াকৈ চাইছোঁ দেখিছেনে, মিলাই আছোঁ। কাৰোবাৰ পালি লাগিলে আমি নিজেই জনাম, আপোনালোকতকৈ আগত আমি জনাম। খেলখন হৈ যোৱালে বহুত মানে এক্সাইটেড হৈ থাকোঁ, যাতে কাৰোবাক লাগিছে নি প্ৰাইজ খবৰটো দিবলৈ। আজি লগা নাই বাৰু এতিয়ালৈকে, লাগিলে আৰু টেনশ্যনে নল'ব, আগতীয়াকৈ খবৰ দিম। আমি এতিয়া ফাৰ্মত বিজি আছোঁ। কৰ্মই ধৰ্ম, কৰ্ম কৰিবই লাগিব। ঠিক আছে, ধন্যবাদ।